ইচ্ছা অনুসৰি কাৰোবাৰ গালত পেলাইছো নেকি যদি পেলাইছো সেইজন নৰকাসুৰ আমিয়ে সেইজন হিৰণ্যকশিপুৰ আমিয়ে গতিকে তাৰমানে কি সেই তেতিয়া গুৰুজনাই দৰ্শন কৰা সেই অসুৰবিলাকে কেৱল স্বৰ্গত চকু দিয়া নাছিলে বা ইন্দ্ৰক বন্দী কৰা নাছিল আমিও যদি হাতখন যদি কেনেবাকৈ কাৰোবাৰ গালত পেলাইছো তেতিয়াও কি আছে ইন্দ্ৰকে বন্দী কৰি ৰাখিছো আমি নৰকয় আকুল কুদে মাধৱক লাগে হানিলে কহুল এই নতুহুল পহাৰতে প্ৰভু নাৰায়ণে চক্ৰখানি শিৰছে দিলন্ততে তীক্ষণে কিৰীটি কুণ্ডলে সুমন্দিত যিটো শিৰ পৃথিৱীত পৰিয়াতি প্ৰকাশে ৰুচিৰ হাহাকাৰ শব্দ উঠিল নিজ পুৰে দেৱগণে আনন্দ কৰন্ত স্বৰ্গপুৰে গৌণ্ডপক্ষী অকণমান আভাসটো দিওঁতে যদি ছিগনেলটো দিওঁতে নৰকাসুৰে কেনেবাকৈ যদি ঈশ্বৰৰ চৰণত শৰণাপন্ন হ'লহেঁতেন তেতিয়া যে তেওঁ নমৰিলেহেঁতেন তেওঁৰ শক্তি আৰু দুগুণ বাঢ়িলেহেঁতেন প্ৰভু ভগৱন্ত তেওঁৰ প্ৰতি সদয় হয় কাৰণ প্ৰভু ভগৱন্ত ভকত বৎসল কৰুণাৰ নিধান তেওঁ দয়াৰ সাগৰ কৰুণাময় তেওঁ সমস্ত জীৱৰ প্ৰতি কৰুণা ৰাখে যদি কেনেবাকৈ সেই গৌণ্ডপক্ষীৰ প্ৰভু ভগৱন্তৰ স্বয়ং বাহনৰ যদি শক্তিকণ দেখা পায় তেতিয়া প্ৰভু ভগৱন্তৰ শক্তিটো উমান লগাব লাগিছিলে আৰু উমান লগাই যদি প্ৰভু ভগৱন্তৰ গৌণ্ডপক্ষী যদি বাহনৰ এনে শক্তি তেতিয়াহ'লে সেই বাহনত উঠি থকা যে মালিকজনৰ কিমান শক্তি হ'ব লাগিব সেইজনৰ লগত মই যুদ্ধ কৰিবলৈ যোৱাটো মোৰ কাৰণে যে ভাল হ'বনে বেয়া হ'ব পৰিণাম কি ওলাব সেইটো চিন্তা কৰি যদি শৰণাপন্ন হ'লহেঁতেন তেতিয়া কিন্তু নৰকাসুৰ আৰু জীয়াই থাকিলেহেঁতেন আৰু প্ৰভু ভগৱন্তই এপাত অস্ত্ৰতে আৰু সেইজন নৰকাসুৰটো বাদ দিয়ক কুণ্ডলে সুমন্দিত যিটো শিৰ পৃথিৱীত পৰিয়াতি প্ৰকাশে ৰুচিৰ এ হাহাকাৰ শব্দ উঠিল নিজ পুৰে দেৱগণে আনন্দ কৰন্ত স্বৰ্গপুৰে মৃদংগ দুদুম্বী শংখ শব্দ তুমুল জয় কৃষ্ণ বুলিয়া কিঞ্চৰে দেৱে ফুল ইন্দ্ৰ আদি দেৱগণে কৰিল অন্তস্তুতি তোমাৰ প্ৰসাদে প্ৰভু গুচিল দুগতি পুত্ৰ মাৰিলে যে কিন্তু তেতিয়া দুখ কৰা নাই বুলি কৈছে কিয়নো মোৰ পুত্ৰই তাক দুখ লগাইছে স্বয়ং ঈশ্বৰক দুখ লগালে আৰু ঈশ্বৰক দুখ লগোৱাৰ কাৰণে ঈশ্বৰে তেওঁ মানে পিতাই পুত্ৰক দুখ লগালে ভাল হ'বৰ কাৰণে ছিগনেল দিয়ে আৰু যেতিয়া নেকি সেই তাত বুধনি নহ'ব মোকা পোৱাৰ পাছতো ঘূৰি নাহিব তাৰ পাছত আমাক দৰ্শন কৰোৱাই দিলে যে পিতৃ মাতৃ হ'লেও তেনেকুৱা পুত্ৰৰ কাৰণে দুখ কৰিব নালাগে ধৰতী মাতাই নিজ পুত্ৰ হোৱাৰ স্বত্তেও ঈশ্বৰৰ উমান পাইছে তেওঁ ইয়াতে কৈলাম যদি আৰু থাকিবলৈ দিয়া যায় সৃষ্টি নাশ কৰিব নাশ হ'ব অশান্তি আহিব সন্ত মহন্তসকলৰ কাৰণে ভাল মানুহে ভাল মতে থাকিব নোৱাৰা হ'ব গতিকে হেন জানি যে প্ৰভু ভগৱন্তই মোৰ পুত্ৰক এই বুঢ়াকৈ পুত্ৰক বধ কৰিলে সেয়া ভালেই হ'ল ঈশ্বৰৰ ইচ্ছাটো জানি পাইছে গতিকে তেনেস্থলত দুখ কৰাৰ কোনো প্ৰয়োজন নাই এইকাৰণে দুখ কৰাৰ প্ৰয়োজন নাই যি জন্ম ল'ব এদিন মৰিবই লাগিব আৰু যদি ধৰতী মাতাই ধৰণীয়ে মানে যে দুখ নকৰাৰ কাৰণটো হৈ গ'ল যে মোৰ পুত্ৰই কিন্তু একেবাৰে স্বয়ং ঈশ্বৰৰ হাতত মৰিছে আৰু কি লাগে মহাৰত্নে সম্পূৰ্ণদে কৰে কান্তি মাধৱক লাগিলৈ মালা নাতি আগ কৰি ধীৰে ধীৰে চৰি গো ভৈলা কতো দূৰে কৃষ্ণ পদে কিয়াম সাসতি দণ্ডৱতে পৰিয়াতি কৰিল কাকুতি